নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোকে চাই আছা ভূত জলকীয়া ৰোষ্টাৰ। আপোনালোকলৈ চাকৰিৰ নামত কল আহিছে নেকি? যদিহে আহিছে সেইটো একেবাৰে মিছা, এইবোৰ বিশ্বাস নকৰিব। যদি কৰিছে কিবা চাকৰি দিম বা কিবা কাম দিম বুলি, সেইটো একেবাৰে মিছা। আজিৰ দিনত তেনেকৈ কোনো কল নকৰে। যদিহে কৰিছে সেইটো একেবাৰে মিছা। এনেকুৱা কলৰ পৰা সাৱধান হৈ থাকিব। মোলৈ এনেকুৱা কল আহিছিল, তাতনো কি কৈছে এবাৰ আপোনালোকে নিজে শুনি লওক। হেল্ল', গুড ইভিনিং। আপুনি কি মোৰ পৰা শুনি পাই আছেনে? শুনিছো। একচুৱেলি মই IBA গ্ৰুপ অফ মেনেজমেণ্টৰ পৰা কল কৰিছিলোঁ, যিসকলে বৰ্তমান পঢ়া শুনা কৰি আছে তেওঁলোকক এটা অপৰচুনিটি দিয়াৰ কাৰণে। হয়, তো আপুনি কি বৰ্তমান ষ্টুডেণ্ট কথা কৈ আছে নে কোনো গাৰ্জেন? নাই ষ্টুডেণ্ট। আপুনি ষ্টুডেণ্ট। আপুনি কি পঢ়া শুনা মানে পঢ়া শুনা চাইড বাই চাইড 1 পৰা 2 ঘণ্টা টাইম যিটো আপুনি গেম খেলে বা ৰিলছ দেখে বা মুভি দেখে, সময়টো যে নষ্ট কৰে, সেই সময়টো দি কি অনলাইনৰ মাধ্যমত এটা বেটাৰ লেভেলত কাজ কৰিব পাৰিব? অকমান অসমীয়াত কওক, ইমান হেৰি নকৰিব, অলপ অসমীয়াত কওক, শুদ্ধ অসমীয়াত কওক। আপুনি কি পঢ়া শুনা চাইড বাই চাইড 1 পৰা 2 ঘণ্টা টাইম দি অনলাইনৰ মাধ্যমত কিবা মানে মেনেজমেণ্টৰ কাজ কৰিব পাৰিব সম্পূৰ্ণ ফ্ৰী অফ কষ্টে? কাজটো বুজি পোৱা নাই। কি কাম কৈছো, কাম। কামটো কি আপুনি কৰিব পাৰিব? কিমান কি দিব লাগিব? এইটো ধৰক আপোনাৰ হেল্প কোনো কঠিন কোনো কাজ নাই। ইয়াত আপোনাৰ কাজ থাকিব একদম মানে আপোনাৰ কামটো যে থাকিব একদম ইজি কামটো থাকিব। আপুনি ধৰক দুটো লেভেলে কাজ হ'ব ইয়াত। মানে কি বৰ্তমান বুজি পোৱা নাই। কি ক'লে? কাজটো বুজি পোৱা নাই। কাম কৈছো, কাম। সেই বুলি কওক। বেচিক লেভেলৰ কামটো থাকিব আপোনাৰ লিষ্ট বিল্ডিং কৰা, ফৰ্ম ফিল আপ কৰা, ডকুমেণ্টছ ভেৰিফাই কৰা, নাম ৰেজিষ্ট্ৰেশ্যন কৰা। এডভান্স লেভেলৰ কামটো থাকিব প্ৰস্পেক্টিং কৰা, মেনেজমেণ্ট কৰা। 75% যিটো কাম থাকিব TCS প্ৰজেক্ট মেনেজমেণ্টৰ কাম। বুজি পালে? অসমীয়াত কওক, কি মালত কয় আপুনি বুজি পাইছে? পাইছো। আপুনি কি কামটো কৰিব চাই? কিমান পইচা কিমান দিব লাগিব? পইচা আপোনাৰ 1 টকাও ইনভেষ্ট কৰিব নালাগে। আপুনি 1 সপ্তাহত যদি এটা ষ্টেপ কমপ্লিট কৰিব পাৰে তেনেহ'লে আপোনাক ইণ্ডাষ্ট্ৰীৰ পৰা 4,700 টকা দিয়া হ'ব। আৰু আপুনি যদি 2টা ষ্টেপ কমপ্লিট কৰিব পাৰে তেনেহ'লে আপোনাক ইণ্ডাষ্ট্ৰীৰ পৰা 9,200 টকা পাৰ উইকলি মানে পাৰ 1 সপ্তাহতে দিয়া হ'ব। সেইটো আপোনাৰ পৰা ডিপেণ্ড কৰিব, গম পাইছেনে? হয়। এতিয়া আপুনি যদি কৰিব চাই আমালোকৰ ইণ্ডাষ্ট্ৰী ইমান ডিটেইলছটো আপোনাক কি ক'লে না? ভালকে কওক, ভালকে কওক। লাহে লাহে কওক, লাহে লাহে কওক। ঠিক আছে। আপোনাক মুখেদি 2 মিনিট ক'লে আপুনি ক্লিয়াৰ কৰি বুজি নাপায়, ঠিক নাই? মানে সেইটোৰ কাৰণে আমালোকৰ ইণ্ডাষ্ট্ৰীত এটা কাউন্সিলিং ৰাউণ্ড হয়, য'ত দেখিয়ে দিয়া হয় ইণ্ডাষ্ট্ৰীৰ কাম, ইণ্ডাষ্ট্ৰীৰ বেকগ্ৰাউণ্ড, ইণ্ডাষ্ট্ৰীৰ ইনকাম তাতে দেখি দিয়া হ'ব। এতিয়া আপুনি যদি সেইটো ক্লাছত এড হ'ব চাই, আপোনাৰ তাত কিবা বায়'ডাটা আছেনে? মই বাৰু মোৰ ইউটিউব চেনেল এটা আছে, যদি কিবা এটা দিয়ে মই আপোনালোকৰ প্ৰচাৰটো চলাই দিব পাৰিম। কি হৈছে? মোৰ ইউটিউব চেনেল এটা আছে, আপোনালোকে কিবা এটা দিলে মানে আপোনালোকৰ এইটো মই প্ৰচাৰ চলাই দিব পাৰিম। যদি লাগে কিবা এটা প্ৰচাৰ চলাই দিব নালাগে। ঠিক আছে, গম পালো বাৰু। আপুনি কি কৰিব পাৰে? হয়, গম পালো বাৰু। এতিয়া আপুনি কি ফৰ্মটো ফিল আপ কৰিব? যেতিয়া কৰিম, তোমাক কম নকলেও হ'ল তোমাক। আপোনাক ডাইৰেক্টটো দিয়া নহ'ব, আপোনাক কৈছোতো আমালোকৰ ইণ্ডাষ্ট্ৰীৰ সম্পূৰ্ণ ডিটেইলছ আৰু কাম তুমি অসমীয়াটো ভালকে কৈ লোৱা, তাৰপিছত বাকীখিনি কাম কৰিবলৈ চাবা। অসমীয়াটো তুমি শুদ্ধকৈ কোৱা আকৌ, কি উল্টা পুল্টাকে অসমীয়াত কৈ আছে। আপুনি অসমীয়া বুজি নাপায়? তুমি অসমীয়াটো শুদ্ধকৈ কোৱা নাই, মই বুজি পাইছো। তুমি উল্টা পুল্টা কৰি আছা। অসমীয়াটো কি এবাৰ চিধাকে কৈছা, এবাৰ উল্টাকে কৈ আছা। মই অসমীয়া মানুহ হয়, গম পোৱা নোপোৱা? আপোনাৰ বৰ্তমান বয়স কিমান? 26 বছৰ।
নহয় আপোনাৰ লগত নাংলা ইমান কম বহিছোঁ 20-22 বছৰত হ'লে এইটো নাম্বাৰত কণ্টেক্ট কৰিব পাৰে ঠিক আছে ঠিক আছে ঠিক আছে শুনিলে এই এনেধৰণৰ কলবিলাক বিশেষকৈ যি 9-10 বা 8ত পঢ়ি থকা ল'ৰা ছোৱালী এখেতসকললৈ বেছিকৈ আহে যদিহে 24 ঘণ্টাৰ ভিতৰত এনেকুৱা পইচা বেংক একাউণ্টৰ পৰা বেংক ডিটেইল লৈ পেলাই নাইকিয়া হৈছে তেনেহ'লে টল ফ্ৰী এই স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব 1930 অথবা পুলিচৰ কাষ চাপিবলৈ মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ নহ'লে আপোনাৰ বেংক একাউণ্ট খালী হৈ যাব পাৰে যদিহে আপোনাৰ বেংক একাউণ্ট এনেধৰণে খালী হৈছে তেনেহ'লে সাৱধান হৈ থাকিব আৰু এই টল ফ্ৰী নাম্বাৰটোত কল কৰিব 24 ঘণ্টাৰ ভিতৰত যদি হৈছে তেতিয়া নিশ্চয় কিবা এটা নহয় কিবা এটা সুফল পাব আৰু সকলোখিনি বেংক ডিটেইল দি আপোনাৰ যি হাঁচতীয়া বাচি থকা ধনৰাশি আৰু ৰুটিনৰ পিছত যিখিনি বাচি আছে সেইখিনি আপোনালোকে নিশ্চয় ঘূৰাই পাব 24 ঘণ্টা পাৰ গৈছে তেতিয়াহ'লে যিখিনি ধনৰাশি বাচি আছে আধা হ'লেও বা গোটেইখিনিতো একেকোবে উলিয়াব নোৱাৰে গতিকে যিখিনি বাচি আছে 24 ঘণ্টা হ'লে এইখিনি নিশ্চয় ঘূৰাই পাব যদি 24 ঘণ্টা পাৰ হৈ যায় ইয়াৰ সুফল পোৱাটো টান হ'ব গতিকে সদায় সাৱধান হৈ থাকিব আৰু এনেকুৱা ধৰণৰ ফোন কলৰ পৰা বাচি থাকিব যদি আজি এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ লৈছো বিদায় সকলোৱে ভালে থাকা সুস্থ থাকা তাৰে কামনাৰে বাই বাই ধন্যবাদ নমস্কাৰ